টিয়কৰ দেশৱালী বস্তি নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক গোট, বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ তথা ৰাইজৰ উদ্যোগত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা অসমৰ বিশিষ্ট নাট্যকাৰ ৰমেন শৰ্মাৰ ৰাজহুৱা সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। বিদায়ী শিক্ষক ৰমেন শৰ্মাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা উক্ত সভাৰ আন্তৰে শিক্ষক ৰাজেশ অধিকাৰীয়ে কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জিত কুমাৰ দত্তৰ সভাপতিত্বত আয়োজিত এই সভাত বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বেণীমাধৱ বুঢ়াগোহাঁই, কাৱৈমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পল্লৱী বৰুৱা, ৰাজ্যিক বঁটা প্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষক বলিন কুমাৰ দাস, মণ্ডল সমন্বয়ক বিচিত্ৰ দাস, টিয়ক শাখা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি নাজিমুদ্দিন আহমেদ, কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত চাংমাই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সদস্য ৰন্তু ভূঞা, ৰিতম দত্তকে প্ৰমুখ কৰি কেইবাগৰাকী স্থানীয় শিক্ষক শিক্ষয়িত্ৰী গণ্যমান্য ব্যক্তিৰ উপস্থিতিত বিদায়ী শিক্ষক ৰমেন শৰ্মাক গামোচা, শৰাই, সফুৰা, কিতাপ, ফুলৰ থোপা আদিৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তাসকলে। 1987 চনতে শিক্ষকতাৰ চাকৰি জীৱন আৰম্ভ কৰা ৰমেন শৰ্মাই বিদায়ী দিনটোত যথেষ্ট আৱেগিক হৈ পৰে আৰু সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। 104 নং দেশৱালী বস্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক গোট, পৰিচালনা সমিতি, মাতৃগোট আৰু স্থানীয় ৰাইজৰ সহযোগত আজি আমি 104 নং দেশৱালী বস্তি প্ৰাথমিক বিদ্যালয় শ্ৰীযুত ৰমেন শৰ্মা ছাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত ৰমেন শৰ্মা ছাৰৰ বিদায় সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰিছোঁ। আপোনালোকে সকলোৱে অৱগত যে ৰমেন শৰ্মা ছাৰ কেৱল এজন তেখেত শিক্ষকেই নহয়, তেখেতে যথেষ্ট সামাজিক অনুষ্ঠানৰ লগত জড়িত এজন ব্যক্তি। তেখেত নাট্যকাৰ, তেখেত পৰিচালক, তেখেত অভিনেতা আৰু তেখেত এজন সমাজকৰ্মী। এই বানাক্ৰান্ত অঞ্চলত তেখেতে সুদীৰ্ঘ 38 বছৰ কাল এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ পোহৰৰ বিলাই তেখেতে যি মহান কাৰ্য সমাপন কৰিলে, তেখেতক আমি কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে আজিৰ এই সম্বৰ্ধনা সভাখন আমি অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। অসম আদিত্য, টিয়ক।